মই হোজাই গৈ আছোঁ। আপোনালোকক এটা বাস্তু ভিজিট আছে, সেইটো দেখাম আৰু ঘূৰি আহোঁতে জনাম। হোজাইৰ পৰা মই আহি আছোঁ বাস্তু ভিজিট কৰি পেলাই। তাত আজি এটা ক্ৰিটিকেল আছিলে। তাত মেল মেম্বাৰ্ছ ঘৰখনত জইণ্ট ফেমিলি আছিল। তাৰে মেল মেম্বাৰ্ছ 3জনৰ ডেথ হৈছে। এজন ল'ৰা আছে, তেওঁৰো চাব লাগে বুলি ক'লে। ভয় কৰিছে কিজানি তেওঁ কিবা এক্সপায়াৰ হৈ যায়। তো মাইকী মানুহবিলাক আছে। তো গৈ আছোঁ, আপোনালোকক এটা ড্ৰয়িং তাতে দেখাম কেনেকৈ সেইটো কাৰেকশ্যন কৰিব লাগে। আৰু বাস্তুটো ভিডিঅ'টো কৰিব নোৱাৰিলোঁ মই, এটা ড্ৰয়িঙৰ মাধ্যমেদি আপোনালোকক বুজাবলৈ দেখাই দিম কেনেকৈ কৰিব লাগে আৰু কেনেকৈ কাৰেকশ্যন কৰা হয় সেইটো দেখাই আছোঁ মই। চাব, ইয়াত ড্ৰয়িংটোত দেখিছে, সেইটো পূৰ্বে ঘৰটো RCC বনোৱা হৈ গ'ল। এইটো ঘৰটোত বাস্তু কাৰেকশ্যনৰ কাৰণে মই গ'লোঁ। তেওঁলোকৰ দেখিছে যে এইটো ইষ্ট প্লট, এটা ৱে সোমাই আহিছে ৰাস্তাৰ পৰা কিছু দূৰত। ইয়াত চাউথ ইষ্ট যিটো ডিৰেকশ্যন আছে, তাত এটা গেৰেজ আছে আৰু ঠিক চাউথ আৰু ইষ্টৰ ডাইৰেকশ্যনত এটা কেঁচা কিটচেন আছে আৰু ডাইনিং ৰুম আছে। চাউথৰ পৰা অলপ এৰি পেলাই তাত এটা লেট্ৰিন টেংক আছে আৰু সেইখিনি এটা বৰিং আছিলে ছামাৰচেম্বল, সেইটো মই উঠাবলৈ কৈছোঁ। সি এটা ডিফেক্ট হৈ গ'ল। চাউথৰ যিটো টেংক আছে, লেট্ৰিনৰ টেংকটো সিমান এফেক্ট নপৰে, কিন্তু বৰিংটোত পৰিব। আৰু চাউথ ইষ্টত এটা ষ্টেৰকেছ আছে আৰু জেগাটো আছে, ইয়াত এটা ডিফেক্ট আছে। তাৰপিছত চাউথ ইষ্টৰ যিটো ষ্টেৰকেছ আছে, তাতে কিনাৰত এটা পৰ্টিকো এটা আছে, সেইটোত গেষ্ট আহি বহে। তাৰপিছত এটা অ'পেন ৰুম দিছে ইষ্টৰ ডিৰেকশ্যনত, আৰু নৰ্থ ইষ্টত সেইটোত ডাঙৰ যি এটা ল'ৰা আছে, ল'ৰাটো শুৱে। সেইটো মই উঠাই পেলাই এইটো কাৰেকশ্যন কৰিবলৈ দি দিছোঁ, সেইকাৰণে কাৰেকশ্যনখিনি দিছোঁ। আৰু চাউথ ৱেষ্ট ডাইৰেকশ্যনত যিটো আছে, সেইটো এটা মাষ্টাৰ বেডৰুম আছে, হাউচ অ'নাৰ শুৱে, কাৰণ মানুহজন নাই, তেখেত মানুহগৰাকী থাকে। তাৰপিছতে এটা টয়লেট আছে, সেইটো চাউথ ৱেষ্টত আছে, সেইটো ঠিক আছে, সেইটো সুবিধা নাই। ৱেষ্ট ডাইৰেকশ্যনত এজনী ছোৱালী আছে, ছোৱালীজনী তাতে শুৱে আৰু সেইটো মই কালাৰটো চেঞ্জ কৰিবলৈ দিছোঁ। আৰু তাত ছোৱালীজনী বিয়া হোৱা নাই, কিন্তু চাকৰি কৰি আছে। আৰু তাত যিটো ছোৱালীজনী শুৱা ডাঙৰ ছোৱালী আছে, ডাঙৰ ছোৱালীজনী শুৱা যিটো ৰুম আছে, তাত এখন মিৰৰ আছে, যিখন মিৰৰ ৰুম বেডিংখনত ধুনীয়াকৈ দেখা যায়, আৰু বেডিংখনো মিছপ্লেচ হৈ আছে। ফলস্বৰূপে ছোৱালীক ক'লোঁ যে ছোৱালীজনী এগ্ৰেছিভ, অলপ খঙাল, জেদি আছে, তাই নিজৰ মতে চলে, আৰু সেইটো হাউচ অ'নাৰে ক'লে যে হয়। ইয়াৰ কাষত এটা কিটচেন আছে, দেখিছে, নৰ্থ ৱেষ্ট ডাইৰেকশ্যনত, আৰু লগতে এটা ডাইনিং দিয়া হৈছে। এইটো এক প্ৰকাৰৰ ডিফেক্ট নহয়, নহ'লেও যেতিয়া নৰ্থ ইষ্ট ডাইৰেকশ্যনত কিটচেন বহাই যায়, তাত এটা খুব ভাল ৰুম থাকে প্লেচ কৰিব পৰা, সেইটো মানে পোৱা নাযায়। গতিকে যদি মই হাউচ অ'নাৰ ক'লোঁ যে যদি তাত ৰাখিব পাৰে, কিন্তু কালাৰটো চেঞ্জ কৰিব লাগিব, আৰু তেনেকৈ ডাইনিং যিটো ৰুম আছে সেইটো কৰিব লাগিব। আৰু যদি এল্টাৰনেটিভ টু ফাইনেলি এটা ষ্টেবল পাৰ্মানেণ্ট চলিউশ্যন কৰিব বিচাৰে, তেতিয়াহ'লে যিটো ইয়াত কিটচেন আৰু যিটো ডাইনিং আছে, সেইটো এটা ৰুম কৰি কোনো নিউ কমাৰ্চ ইউথ শুব পাৰিব। গেষ্ট ৰুম যিটো আছে, ষ্টাডি ৰুম, সেইটো যদি নৰ্থ ইষ্টত থকা ৰুমটো যদি গেষ্ট ৰুম হৈ যায়, তেতিয়াহ'লে এই পৰ্টিকো যিটো লাগি আছে, সেই ৰুমটো তেতিয়াহ'লে ডাইনিং কৰিব পাৰে যিসকল গেষ্ট কোনোবা আহে বা খাবৰ কাৰণে। আৰু টেম্পৰেলি তেওঁলোকৰ কাৰণে এইটো কিটচেন যিটো বাহিৰত আউটত কেঁচা ঘৰত বনোৱা কথা এটা কিটচেন আছেই, সেইটো মই পাৰ্মানেণ্টলি ইউজ কৰিবলৈ কৈছোঁ, তেতিয়াহ'লে ইয়াৰ ডিফেক্টবিলাক নাইকিয়া হৈ যাব। আৰু ঘৰটোত ডিফেক্টটো মেজৰলি দেখিলোঁ, তাত যিটো চাউথ ইষ্ট ডাইৰেকশ্যনত ষ্টেৰকেছটো, সেইটো ওৱান কাইণ্ড অফ ডিফেক্ট। মেজৰ ডিফেক্ট এটা চাউথ ডাইৰেকশ্যনত এটা ছাবমাৰ্চিবল বৰিং ৱেল, সেইটো হৈ গ'ল।
আৰু ৱেষ্ট ডাইৰেকশ্যনত মাটি বহুত আছে, সি এটা কথা, সেইকাৰণে সেইটো মই কাট কৰি তাক প্লেচমেণ্ট কৰিবৰ কাৰণে ব্যৱস্থা কৰি দিলোঁ। আৰু নৰ্থত যিটো আছে, নৰ্থত স্পেচ বহুত আছে, কিন্তু জেওৰা চকবাদি জেগাবিলাক ব্লক কৰি ৰাখিছে, পাৰ্ট কৰি ৰাখিছে, সেইকাৰণে সেইবিলাক মই উঠাই এক্সটেনশ্যন কৰিব ক'লোঁ। কাৰণ ফাইনেন্সিয়েল মেটাৰটো ভাল নহয়, আৰু সেইটোৱেই হয়, ল'ৰাটোৱে কেইবাটাও ব্যৱসায় কৰিলে, সকলোবিলাক নষ্ট পালে। আগত বাপেকে যিখিনি কৰিছিলে সেইখিনিত ভিত্তিতেই ঘৰটো নিৰ্মাণ কৰিলে। গতিকে এটা বাস্তু ভিজিট বহুত দূৰ, হোজাই ডিষ্ট্ৰিক্টৰ বহুত ভিতৰত যাব লাগে, কিছু কষ্টকৰ হ'ল। আপোনালোকক এটা প্ৰেক্টিকেল উদাহৰণৰ দ্বাৰা, ডাইগ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যনৰ দ্বাৰা বুজাব চেষ্টা কৰিলোঁ।